ৰাজ্যজুৰি চৌদিশে শাৰদীয় দুৰ্গা উৎসৱৰ উখল মাখল পৰিৱেশ। ৰাজ্যজুৰি দুৰ্গতি নাশিনী দেৱী দুৰ্গাক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছে। ইপিনে দুৰ্গা পূজা বুলিলেই নিজে এযোৰ নতুন কাপোৰ লোৱা আৰু আপোনজনক নতুন কাপোৰ দিয়া এক পৰম্পৰা চলি আহিছে তাহানিৰ পৰা। সেইবাবে দুৰ্গা পূজাৰ সময়ত কাপোৰ ব্যৱসায়ীসকলে নতুন কাপোৰ বিক্ৰী কৰাত ব্যস্ত হৈ পৰাৰ লগতে বছৰটোৰ এক বৃহৎ পৰিমাণৰ উপাৰ্জন কৰে। কিন্তু এইবেলি ৰঙাপাৰা চহৰত দেখিবলৈ পোৱা গৈছে এক বিপৰীত ছবি। পূজাৰ সময়ত কাপোৰ দোকানসমূহত নাই পৰ্যাপ্ত গ্ৰাহক। বৰষুণ আৰু অনলাইন মাৰ্কেটিঙৰ বাবে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ওপৰত পৰিছে বিৰূপ প্ৰভাৱ। ৰঙাপাৰাৰ একাংশ ক্ষুদ্ৰ কাপোৰ ব্যৱসায়ীসকলে হাত সাৱটি বহি থাকিবলগীয়া হৈছে। দুৰ্গা পূজাৰ সময়ত দোকানত নাই গ্ৰাহক। অনলাইনৰ জৰিয়তে ৰাইজে মনৰ পচন্দৰ ক্ৰয় কৰা দিনক দিনে কাপোৰৰ বিপণীসমূহত হ্ৰাস পাইছে গ্ৰাহক। ইপিনে ঢেকীয়াজুলিৰ দৈনিক বজাৰৰ ক্ষুদ্ৰ কাপোৰৰ বিপণীসমূহত এইবাৰ গ্ৰাহকৰ উপস্থিতি সেৰেঙা। ক্ষুদ্ৰ কাপোৰ ব্যৱসায়ীসকলে পূৰ্বৰ দুৰ্গা পূজাৰ দৰে এইবাৰ পূজাৰ বজাৰত কাপোৰ বিক্ৰী কৰিব পৰা নাই। বহু লোকে ক্ষুদ্ৰ কাপোৰৰ বিপণীৰ পৰা পচন্দৰ কাপোৰ ক্ৰয় কৰাৰ বিপৰীতে শ্বপিং মল আৰু অনলাইন মাৰ্কেটিঙত কাপোৰ ক্ৰয় কৰাত ক্ষুদ্ৰ কাপোৰ ব্যৱসায়ীসকল চিন্তিত হৈ পৰিছে। বিক্ৰী বাৰ্তা মানে এতিয়া দোকানৰ অৱস্থা খুবেই সংকটজনক, কাৰণ যিটো বৰষুণ দি আছে আৰু মানুহৰ হাতত যিবিলাক টকা পইচা শুনামতে বাগানৰ দৰমহাবিলাক একাউণ্টত ভৰাই দিয়ে। একাউণ্টত ভৰাই দিয়াৰ কাৰণে আমাৰ যিবিলাক খুচুৰা বেপাৰীটো আমি কম পাই আছোঁ। এতিয়া মানে ক'ব গ'লে বাজাৰৰ অৱস্থা একেবাৰে বেয়া। মানে আপুনি ক'ব নোৱাৰে এইবাৰ দুৰ্গা পূজাৰ বাজাৰ খুব যথেষ্ট ভাল বুলি। আপুনি নিজেও দেখা পাইছে, পৰিলক্ষিত হৈছে, আপুনি নিজে গম পাইছে অধ্যয়ন কৰি পিনে যে বজাৰৰ পৰিস্থিতিটো কেনেকুৱা। আৰু এনেকুৱা যদি পৰিস্থিতি হৈ থাকে সঁচাকৈ আমাৰ কিন্তু যিবিলাক মাল আনিছোঁ আমাৰ যে মূল পইচা উঠিব সেইটো আমাৰ সন্দেহ আছে যে উঠিব নে নুঠিব। অনলাইন মানে অনলাইনটো ক'বই নালাগে, অনলাইনটো আজি কিমান দিনৰ পৰা অনলাইনে আমাক শেষ কৰি পেলাইছে। আমাৰ যিসকল ক্ষুদ্ৰ ব্যৱসায়ী কওক বা স্থায়ী ব্যৱসায়ী কওক, অনলাইনৰ কাৰণে আমি মাৰ খাই গৈছোঁ। অনলাইন ব্যৱসায়ীৰ কাৰণে যিটো আমাৰ পৰিস্থিতি হৈ আছে সেইটোতো আপোনালোকে ভালদৰে জানে। তাত আমি আৰু কি বুলি ক'ম কওকচোন বাৰু। মই কলকাতা দিল্লীৰ পৰা মাল আনিছোঁ, বহুত কষ্ট আৰু কি ক'ম। এই বিক্ৰী বাৰ্তা নাই, কাষ্টমাৰো নাই, ওপৰৰ পৰা ভগৱানে বৰষুণ দি আছে। ইমান কষ্ট টেনশ্যন হৈ গ'ল, কি কৰিম, মাহাজনৰ পে'মেণ্ট কেনেকুৱা দিম এইটোও টেনশ্যন লাগি আছে। দিন গোটাৰ ভিতৰত 20,000 টকাও বিক্ৰী নহয়, সেইটো পূজা বতৰত আৰু কি কোৱা যায়। সেইটো কাৰণে টেক্সটো ভৰিব লাগিব, প্ৰত্যেক মাহত টেক্স দিব লাগে। টেক্স ক'ৰ পৰা দিম, বেংকৰ লোন আছে সেইটো ক'ৰ পৰা দিম, সেইটোও টেনশ্যন আহি গৈছে। কিস্তিটো মাহত আহি যায়, 1 তাৰিখে কিস্তি দিব লাগে। আৰু যদি বিক্ৰী বাৰ্তা নহয় আমি কেনেকুৱা লোনটো চুক্তি কৰিম। সেইটো কাষ্টমাৰ এইটো অনলাইনৰ কাৰণে কাষ্টমাৰৰ বহুত হেম্পাৰ পৰিছে। কিয় প্ৰায়ভাগ কাষ্টমাৰে যেতিয়া আহে কয় কি মই অনলাইনতে লৈছোঁ। তো খুচুৰা দোকানীবিলাকে কি কৰিব? মিডিল ক্লাছটো মৰি গ'লে, একদম এনেকুৱা অৱস্থা হৈ গ'লে কি কৰা যায়। নেক্সট প্ৰত্যেক বছৰে একদম ডাউনে মাৰি আছে বিজনেছে। আৰু অহা বছৰ কেনেকুৱা হ'ব, এইটো বছৰ যদি ইমান অৱস্থা খাৰাপ হয় নেক্সট বছৰ কি হ'ব সেইটো ওপৰৱালাই জানে। সেইটো চৰকাৰক অনুৰোধ কৰিছোঁ কি এইটোৰ ওপৰত খুচুৰা ব্যৱসায়ৰ ওপৰত অলপ চিন্তা ধাৰণা কৰক। ধন্যবাদ। নিউজ ডেস্ক, নিউজ ৱাইড অসম।